মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই সময়খিনি আটাইতকৈ যিটো অন্যায় কৰিলে সেইটো হ'ল জুবিন গাৰ্গৰ প্ৰতিয়ে তেওঁ জীৱনৰ আটাইতকৈ ডাঙৰ অন্যায়টো কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অসমৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ মৃত্যু ঘটিল। মৰমৰ শিল্পীজনৰ মৃত্যু হোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ এই মৃত্যুত শোকাহত হোৱাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক লৈ পলিটিক্স কৰে, ৰাজনীতি কৰে। তেওঁ জুবিন দাৰ মৃত্যুটোক ইমান ৰাজনীতি কৰি দিলে যে প্ৰথম দিনটোৰ পৰা যিদিনা মৰিছে জুবিন দা সেইদিনাই তেওঁ শ্যামকানু মহন্তক বচাবৰ কাৰণে বক্তব্য ৰাখিলে। যিদিনা জুবিন দা ডেড বডি আহি পাইছেহি সেইদিনাই তেওঁ আপোনাৰ বড়োসকলৰ এখন গামোচা কি বুলি কয় আপোনাৰ বড়োসকলৰ তেওঁলোকৰ যিখন গামোচা সেইখন দি মানে সেইদিনা যিহেতু BTAD ইলেকশ্যন আছিলে গতিকে তেওঁ পলিটিক্স কৰিব খুজিলে। তাৰপিছত তেওঁ জুবিন দাক হেৰিয়াৰ পৰা আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট দি আনিম বুলি ক'লে কি কয় আপোনাৰ ছিংগাপুৰৰ পৰা। তাৰপিছত লাগেজৰ লগত আনিলে, বস্তু বাহানিৰ লগত আনিলে, মাল অনাৰ নিচিনাকৈ তেওঁ আনিলে। তাৰপিছত আকৌ ক'লে যে নাই দিল্লীৰ পৰা আমি চাৰ্টাৰ্ড ফ্লাইট দি আনিম, দিল্লীৰ পৰা আকৌ লাগেজত আনিলে। এইটো বৰ আচৰিত কথা যে জুবিন দাক প্ৰতি ক্ষণে ক্ষণে জুবিন দাক অপমানিত কৰি আহিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে। তাৰ পাছত জুবিন দাৰ হত্যাকাৰীবিলাকক ধৰাৰ পৰিৱৰ্তে তেওঁলোকক আকৌ পূজাৰ ছুটি দিলে। তাৰ পাছত আমি দেখিবলৈ পালোঁ যে তেওঁ জুবিন দাৰ হত্যাকাৰীবিলাকক বচাবৰ কাৰণে এখন 2 নম্বৰী চাৰ্জশ্বিট দিয়ালে। আৰু 2 নম্বৰী চাৰ্জশ্বিট দিয়াই এতিয়াতো আপোনালোকে নিজে দেখিবলৈ পাব। এতিয়া যদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ল'ৰাই যদিও কোৱা নাই, এতিয়া যিখন চাৰ্জশ্বিট দিছে এইখন চাৰ্জশ্বিটত কেতিয়াও হত্যাকাৰী বা অপৰাধীবিলাকৰ অভিযুক্তবিলাকৰ কোনো ধৰণৰ তেওঁলোকৰ কাৰাদণ্ড নহয়, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ ওপৰত শাস্তি নহয়। হিমন্ত বিশ্ব শৰ্মাই অপৰাধীবিলাকক বচাবৰ কাৰণেহে এইখন চাৰ্জশ্বিট এনেকৈ দিয়ালে। আজিৰ দিনটোত জুবিন গাৰ্গক নহয়, তেওঁ জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকৰ প্ৰতি মৰম দিয়ে। আটাইতকৈ ডাঙৰ কথা যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জুবিন গাৰ্গৰ বদনাম উলিয়াবৰ কাৰণে, জুবিন গাৰ্গৰ পৰিয়ালৰ বদনাম উলিয়াবৰ কাৰণে, জুবিন গাৰ্গৰ পৰিয়ালৰ, জুবিন গাৰ্গৰ ব্যৱসায়ৰ, জুবিন গাৰ্গৰ সংস্কৃতিৰ, জুবিন গাৰ্গৰ আপোনাৰ ব্যক্তিগত জীৱনৰ, জুবিন গাৰ্গৰ পৰিয়ালৰ ব্যক্তিগত জীৱনৰ বদনাম উলিয়াবৰ কাৰণে গোটেই অসমতে তেওঁ এনেকৈ কিছুমান দালাল মেলি দিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আপোনালোকে নিজে চাওকচোন, জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহেই জুবিন ক্ষেত্ৰলৈ যায়। আমিতো সেইফালে পাৰ হৈ গ'লে কোনো পধ্যে জুবিন ক্ষেত্ৰত নোহোৱাকৈ যাবই নোৱাৰোঁ। তেনেকৈ জুবিন গাৰ্গৰ চিনেমাখন ৰৈ ৰৈ বিনালে চাবৰ কাৰণে প্ৰত্যেকজন অসমীয়া উদ্বাউল হৈ আছিলে। এতিয়ালৈকে আপুনি বিজেপিৰ কোনোবা মানুহক, হিমন্ত বিশ্ব শৰ্মা বা অন্য কোনোবা মানুহক এতিয়ালৈকে ৰৈ ৰৈ বিনালে চোৱা দেখিলে নাই? এইটোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব নোখোজে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুক লৈ তেওঁলোকে ৰাজনীতি কৰি ভোট ল'ব খোজে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে অসমীয়া জাতিয়ে যদি সঁচাকৈ জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ প্ৰতি কৰা অন্যায়ৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিদায় দিব লাগে। কেৱল আৰু কেৱল জুবিন গাৰ্গক তেওঁৰ দিনত হত্যা কৰোৱাৰ কাৰণে আৰু জুবিন গাৰ্গক তেওঁৰ দিনত এনেকৈ অপমানিত কৰাৰ কাৰণে অসমীয়া জাতিয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিদায় দিয়াটো দৰকাৰ বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ সকলোৱে আমি জুবিন দাৰ প্ৰতি আৱেগিক হৈ আছোঁ আৰু সেইকাৰণে আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি বিদায় দিম। শিখা শৰ্মাৰ সন্দৰ্ভত কি ক'ব? শিখা শৰ্মা তৰ্মা এইবিলাক হ'ল হিমন্ত বিশ্ব শৰ্মাৰ একোটা হাথিয়াৰ। হিমন্ত বিশ্ব শৰ্মাই আচলতে শিখা শৰ্মাক জুবিন দাৰ বিৰুদ্ধে লিখাবৰ কাৰণে এইবিলাক কৰিছে। আকৌ দুদিনমান তেওঁক জেলত ৰাখিব, দুদিনমানৰ পিছত এৰুৱাই দিব, আকৌ তেওঁক লিখিবলৈ দিব, আকৌ তেওঁক মানে সুযোগ সুবিধা প্ৰদান কৰিব। মই ভাবোঁ যে শিখা শৰ্মা এগৰাকী প্ৰফেশ্যনেল ৰাইটাৰ হয়, প্ৰফেশ্যনেল। তেওঁ কাৰোবাৰ পৰা কোন থিমত কি বস্তু আজিকালি হেৰি নকৰে জানো, কি কয় আপোনাৰ হেৰিবিলাকত আপোনাৰ ছ'চিয়েল মিডিয়াত আজিকালি হেৰি ক্ৰিয়েটৰবিলাকে কি কয় কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে ৰাজনৈতিক দলবিলাকৰ কাৰণে নিলিখে জানো? শিখা শৰ্মাই তেনেকৈ লিখে। সেইকাৰণে শিখা শৰ্মাৰ লেখাবিলাকক গুৰুত্ব দিবলগীয়া একো নাই। শিখা শৰ্মাক গুৰুত্ব দিবলগীয়া মানুহ নহয়। শিখা শৰ্মাই বেয়া কাম কৰিছে, গতিকে তেওঁ জেলত থাকিবলগীয়া পৰিস্থিতি হৈছে, তাত আমাৰ ক'বলগীয়া একো নাই।
এলিভেটেড কৰিডৰ হিচাপে কি ক'ব? লাখ লাখ মুছলমানৰ এগেইনষ্টত ভুৱা যি এছাৰৰ নামত ভুৱা যি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।